এজন একক সত্তা হিচাপে ঋষিকেশ শৰ্মা অকল এজন ধূলিকণা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা হয় আমাৰ শ্ৰদ্ধাৰ যিসকল আমাৰ দলীয় অগ্ৰজ আমাৰ জাহিৰদাহঁত আছে। গতিকে আমাৰ দলীয় অগ্ৰজসকল আমাৰ যিসকল আছে তেওঁলোক ছাত্ৰ পৰিষদৰ ৰঞ্জন, আমাৰ যুৱ পৰিষদৰ আছে, যুৱ পৰিষদৰ বিকিহঁত আছে, আমাৰ যিখিনি দলীয় অগ্ৰজ আমাৰ মৰমৰ সতীৰ্থসকল আৰু মৰমৰ অনুজসকল, তেওঁলোকৰ যি ভূমিকা এটা সমষ্টি বা সংগঠনক আগুৱাই নিয়াত, সেইটোৰ ওপৰতহে আমি যথেষ্ট গুৰুত্ব আৰোপ কৰোঁ। আৰু ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ যি এক মিত্ৰতা আৰু UPPL-ৰ এই মিত্ৰতা সদায় বৰ্তি থাকক, আমি সেয়ে কামনা কৰোঁ। কাৰণ এই মিত্ৰজোঁটৰ ফলতেই আজি অসমখনে এক নতুন দিগন্তৰ অসমত সূচনা হৈছে। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত আৰু UPPL-ৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত এই মিত্ৰজোঁটে এক বেলেগ ধৰণৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু অসম দিনক দিনে উন্নতিৰ শিখৰত আৰোহণ কৰি আছে। গতিকে চাওক, মানে প্ৰাৰ্থিত্বকেন্দ্ৰিক কথাটো আজি দলে যি বিবেচনা কৰে, আমি দলৰ একোজন জাষ্ট ক্ষুদ্ৰ কৰ্মী, গতিকে দলৰ বিবেচনাৰ ওপৰত সেইটো সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিব। গতিকে আমি আশাবাদী যে বৰক্ষেত্ৰী সমষ্টিটোত এইবাৰ মিত্ৰজোঁটৰ চৰকাৰৰ মিত্ৰজোঁটে এইবাৰ সাফল্যৰ হাঁহি বিৰিঙাবলৈ সক্ষম হ'ব।